হয় আমি সমৰ্থন নকৰোঁ আমি কিন্তু এতিয়া কাক আমি আন্দোলনো নকৰোঁ কেনেকৈ আন্দোলন কৰিব লাজ লগা হৈছে আমাৰ মুখৰ ভাষা নোখোৱা হৈছে এতিয়া আন্দোলন কৰিবলৈ কিয় জানে তদান্তৰাধীন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ বৰ্তমান বিজেপি দলৰ এজন সক্ৰিয় সদস্য তেওঁৰ লগতে বহু কেইজন তদান্তৰাধীন আসুৰ সদস্য বৰ্তমান বিজেপি দলত আছে জুবিন গাৰ্গ শিল্পী সমাজৰ হৈ তেওঁ যেতিয়া কাৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰে হাজাৰ হাজাৰ তেওঁৰ গানৰ যিসকল বলিয়া গান ভাল পায় যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গৰ কথা শুনি আহ্বানত বহু মানুহ ওলাই আহি কি হ'ল 5জনকৈ অসমীয়া তেজাল ডেকা শ্বহীদ হৈ গ'ল গুলিয়াই হত্যা কৰিলে কি হ'ল পাছত বহু এনেকুৱা নেতা আছে তেওঁলোকৰ ঘৰত গৈ খবৰ ল'বলৈ আহৰি নাপায় যিদিনা শ্বহীদ হয় সেই শ্বহীদ হোৱা দিনটোতো তেওঁলোকৰ আহৰি নাপায় শ্ৰদ্ধাঞ্জলি জনাবলৈ সেই পৰিয়ালটোৱে কি খাইছে কি খোৱা নাই সেই বিষয়ে জানিবলৈ কিন্তু বহু এতিয়া নেতা এতিয়া মানে কাম কৰা নাই এতিয়া কথা হ'ল যে বিজেপি চৰকাৰৰ বিৰুদ্ধে তোমালোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিলা মানুহক শ্বহীদ কৰালা কিন্তু তোমালোকে এতিয়া সেইখন বিজেপি দলৰ গোলামী কৰি আছা গতিকে কেনেকৈ এতিয়া আপোনালোকে কাম কৰিব তেওঁলোকে ৰাজপথত আন্দোলন কৰিছিল বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন দল সংগঠন কাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল জুবিন গাৰ্গকে আৰম্ভ কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ব তেওঁলোকে কি কৰিলে বিজেপিৰ লগত গোপন বুজাবুজিৰে তেওঁলোকে ৰাজপথৰ আন্দোলন খেলপথাৰত লৈ গ'ল যাৰ কাৰণে এতিয়া মই ভাবিছোঁ যে আমি নেমচুৰ ফালৰ পৰা আমিও এতিয়া ঘৰত বহি থাকিম কাৰণ কা আহিলে মুছলমানৰ ক্ষতি নহয় কা আহিলে যাৰ ক্ষতি হ'ব তেওঁলোকে আন্দোলন কৰক সেয়ে আমাৰ শেষ কথা নহয় আমি সিদ্ধান্ত লৈছোঁ প্ৰয়োজনত আমি পৰৱৰ্তী সিদ্ধান্ত ল'ব পাৰোঁ কিন্তু বৰ্তমান আমি সময় উপযোগী এটা সিদ্ধান্ত লৈছোঁ কাৰণ তেওঁলোকে যিহেতু বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে আৰু তেওঁলোকে বিজেপিত জইন কৰে হে আপোনালোকে এইটো কি ভাবি চাওকচোন তেওঁলোকে ৰাজপথত আন্দোলন কৰিছে মানুহ হত্যা কৰা হ'ল কাৰোবাৰ বুকুৰ পৰা ল'ৰা নোহোৱা কৰি দিলে পিতৃৰ কলিজাৰ টুকুৰা মানে সন্তান নোহোৱা কৰি দিলে বুকুৰ পৰা আদৰৰ সন্তানটোক আৰু তেওঁলোকে নিৰ্লজ্জভাৱে সেই বিজেপি চৰকাৰৰ মানে বিজেপিৰ দলতে তেওঁলোকে সেই মানে যোগদান কৰিলে ইয়াতকৈ দুখজনক কথা ইয়াতকৈ লাজজনক কথা আৰু একো নাই কিন্তু এটাই বিচাৰিম যে দীপাংকৰ নাথৰ নিচিনা লেখীয়া যিসকল এই যে এনেকুৱা ধৰণৰ স্বাৰ্থবাদী যিসকল জাতীয়তাবাদী নেতা আছে তেওঁলোকক যদি ক'ৰবাত প্ৰাৰ্থিত্ব দিয়া হয় তেতিয়াহ'লে তেওঁক এটাও ভোট দিব নালাগে তেওঁক বিপুল ভোটত হাৰাব লাগে কাৰণ ৰাজপথৰ আন্দোলন তেওঁলোক খেলপথাৰত নি বহু মাতৃৰ 5গৰাকী মাতৃৰ 5গৰাকী পিতৃৰ বুকুখন সুধা কৰি দিছে খালী কৰি দিছে নমস্কাৰ মই ত্ৰালী শৰ্মা NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ওচৰ পাবহি মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক জগত সামাজিক ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে